খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুছলমান বিবাহ আইন ৰাজ্যত বাতিল হ'ব নেকি ইয়াৰ চৰ্চা অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক প্ৰত্যাহ্বান জনাইছে হুংকাৰ দিছে আমছুৰ লগতে কেইবাটাও মুছলমান দল সংগঠনে আজি গুৱাহাটীত তেওঁলোকৰ এখন হাই ভোল্টেজ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত আমছুৰ লগতে মুছলমান কেইবাটাও সংগঠনে কৈছে যে মুছলমান বিবাহ আইন বাতিল কৰিব নোৱাৰিব কুৰাণ আৰু হাদিছৰ মতে আমাৰ কম চলিব আৰু এই কথা যদি মানি লোৱা নহয় অসমত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়া হৈছে আমছুৰ তৰফৰ পৰা টাইমে বিগ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে আমছুৰ তৰফৰ পৰা আমছু আজি সভা পাতিছে মুছলমান যিসকল বুদ্ধিজীৱী আছে পণ্ডিত আছে তেওঁলোকৰ হৈ বিবাহ পাতিছে মুছলমান বিবাহ আইন বাতিল কৰিব নোৱাৰিব বুলি বৈঠকৰ পাছত এই মন্তব্য কৰা হৈছে শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে এই আমছুৰ মন্তব্য শৰীয়ত আইনৰ মতে বিবাহ আৰু তালাকৰ ক্ষেত্ৰত মুছলমান সুৰক্ষিত বুলি মন্তব্য কৰা হৈছে ৰাজনৈতিকভাৱে চৰকাৰখনে মুছলমানক লক্ষ্য কৰি লৈছে বুলি আমছুৱে অভিযোগ উত্থাপন কৰিছে মুছলমান দল সংগঠনে অভিযোগ উত্থাপন কৰিছে মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইছলামৰ ৰীতি নীতি আৰু ইছলামৰ আইন নজনাকৈ চৰকাৰে এই কাম কৰা বুলি আজি ইছলামিক সংগঠনসমূহে সভাপতি অভিযোগ উত্থাপন কৰিছে শৰীয়ত আইন নজনাকৈ চৰকাৰে এই কাম কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে এই আইনসমূহ বাতিল কৰি মুছলমানৰ আবেগ আৰু অনুভূতিক আঘাত কৰাৰ চেষ্টা কৰিছে চৰকাৰখনে আন এক বৃহৎ হুংকাৰ এই আইন বাহাল থাকিবই লাগিব বুলি তেওঁলোকে স্পষ্টভাৱে কৈছে এই আইন বাহাল থাকিবই লাগিব অসমৰ মুছলমান সমাজে লিখিতভাৱে ৰাজ্যপালক এই কথা জনাব আজি বৈঠকত সিদ্ধান্ত লোৱা হৈছে জৰুৰী বৈঠক তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু চৰকাৰে যদি তেওঁলোকৰ দাবী মানি নলয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ দিয়া হৈছে লগতে কৈছে কেৱল আন্দোলনেই নহয় আইনগতভাৱেও এই বিষয়টোক লৈ যুঁজি যোৱা হ'ব কুৰাণ আৰু হাদিছৰ মতে চলিব কৌমৰ ওপৰত আঘাত হানিব পৰা কাম যাতে মুখ্যমন্ত্ৰীয়ে নকৰে তাক লৈ এক প্ৰকাৰৰ হকিয়াই দিয়া পৰিলক্ষিত হৈছে ইছলামৰ ওপৰত কিবা ভুল দেখিলে আলাপ আলোচনা কৰক বুলি কৈছে কিন্তু কৌমৰ ওপৰত আঘাত নচলিব বুলি কৈছে কুৰাণ আৰু হাদিছৰ মতে মুছলমান সমাজ চলিব বুলি কৈছে তেওঁলোকে কৈছে যে তেওঁলোক আলাপ আলোচনাৰ বাবে সাজু হৈ আছে কিন্তু বাতিলকৰণ কেতিয়াও মানি লোৱা নহব কাজি নোহোৱাকৈ মুছলমানে কিদৰে বিয়া পাতিব বুলি প্ৰশ্ন কৰিছে সমগ্ৰ অসমত মুখ্যমন্ত্ৰী বাধাৰ সন্মুখীন হ'ব আমছুৱে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক হুংকাৰ দিছে এই হুংকাৰ দিছে আমছুৱে সমগ্ৰ অসমত বাধাৰ সন্মুখীন হ'ব বুলি কৈছে কৌমৰ ওপৰত আঘাত মানি লোৱা নহ'ব বুলি কৈছে কুৰাণ আৰু হাদিছৰ মতে চলিব বুলি কৈছে কুৰাণ আৰু হাদিছৰ নীতি নিয়মৰ মতে মুছলমান সমাজ সুৰক্ষিত বুলি কৈছে আজি এই বৈঠকত বহু বিবাহ লৈ আলোচনা কৰা হয় বিভিন্ন বিষয়ক লৈ বাল্য বিবাহক লৈ আলোচনা কৰা হয় কুৰাণ হাদিছ আৰু শৰীয়ত আইনৰ মতে মুছলমানৰ ৰীতি নীতি হ'ব লাগিব বুলি মন্তব্য কৰিছে আমছুৰ নেতাগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীক এইদৰে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে বহু বিবাহৰ সমৰ্থনতো আজি মুছলিম সমাজৰ প্ৰতিনিধিয়ে যুক্তি দিয়া পৰিলক্ষিত হৈছে মুছলমান সমাজত বা কুৰাণত বহু বিবাহৰ কথা কিয় উল্লেখ আছে তাক লৈ তেওঁলোকে যুক্তি দাঙি ধৰিছে বিধৱা মহিলাক বিয়া পতাৰ অনুমতি আছে ইছলামত আৰু সেইবাবে ইছলামত বহু বিবাহ আছে বুলি তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে কেইবাটাও যুক্তি দাঙি ধৰিছে কুৰাণে কিয় বহু বিবাহ পাতিবলৈ দিছে ইয়াৰ কথাও ইছলামিক সমাজৰ প্ৰতিনিধিয়ে বৰ্ণনা কৰা পৰিলক্ষিত হয় আৰু মুছলমান সমাজে এইখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত অৱগত কৰিব দাঙি ধৰিব বুলি উল্লেখ কৰিছে মুছলমান বুদ্ধিজীৱীৰ সৈতে আলোচনা কৰাৰ আহ্বানো কৰিছে মুখ্যমন্ত্ৰী কিন্তু কৈ দিছে কুৰাণ হাদিছ আৰু শৰীয়তৰ মতে তেওঁলোকৰ কম চলিব আৰু বাধা কেতিয়াও মানি লোৱা নহ'ব হুংকাৰ দিছে আমছুৰ লগতে কেইবাটাও সংগঠনে আমাৰ লগত মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো বিষয়টো আপোনালোকে জানে যে অসম চৰকাৰে বাৰে বাৰে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত হানি আছে আজি আমাৰ শৰীয়া ল মতে বা ইছলামিক মানে যিটো 1935 মেৰিজ আৰু ডিভোৰ্স এক্ট আছিলে সেইটো লৈ আমি আমাৰ ইছলামৰ মানুহখিনি সুৰক্ষিত হৈ আছিল বিবাহৰ ক্ষেত্ৰত হওক তালাকৰ ক্ষেত্ৰত সুৰক্ষিত হৈ আছিল কিন্তু চৰকাৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে চৰকাৰে ৰাজনৈতিক মানে উদ্দেশ্য আগত ৰাখি পেলাই আচলতে প্ৰতিবাৰে যেনেকুৱা ধৰণে ধৰ্মীয় সংখ্যালঘুক আক্ৰমণ কৰে এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে গতিকে এইটো লৈ আমি আজি চিন্তন বৈঠক অনুষ্ঠিত কৰিছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে তেওঁ যিটো আইন আজি বাতিল কৰিছে বা তেওঁ আমি কৈছোঁ এই আইনটো তেওঁ বাহাল ৰাখিব লাগে ক'ত কি আছে যদি ক'ৰবাত কিবা ভুল আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বাল্য বিবাহৰ কথাটো এই আইন বাতিল কৰাৰ ক্ষেত্ৰত প্ৰথম কথা হৈছে বাল্য বিবাহ কৰাৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিও চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাইলৈ বাল্য বিবাহ বন্ধ কৰিব আহিছে
কিন্তু আজি 10 বছৰৰ পৰা আমচুৱে অহৰহভাৱে অসমৰ ইমূৰৰ পৰা ইমূৰৰ বাল্য বিবাহৰ কাম কৰি আছে। ইছলামে কেতিয়া বহু বিবাহৰ ক্ষেত্ৰত প্ৰশ্ৰয় দিয়া নাই। আজি আমাৰ জনাবে হুজুৰে ক'লেই, গতিকে কথাবিলাক নজনাকৈ বাহিৰৰ পৰা বহু কথা কৈ দিলে আচলতে ইছলাম নজনা, ইছলামৰ ৰীতি নীতি নজনাকৈ বা ইছলামিক ল নজনাকৈ, পাৰ্চনেল ল নজনাকৈ, চৰিয়া ল নজনাকৈ যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে, এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি? নিশ্চিতভাৱে মোৰ ভুল হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে তেওঁ কাৰো লগত ডিছকাছ নকৰাকৈ তেওঁ এটাৰ পিছত এটা আইন তেওঁ মানে বাতিল কৰি পেলাই আচলতে ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আৱেগ অনুভূতি আঘাত আনিব বিচাৰিছে। গতিকে আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, এই আইনটো বাহাল ৰাখিব লাগে। যদি কিবা তেওঁৰ শুধৰণি কৰিবলগীয়া আছে, ক'ৰবাত কিবা তেওঁ ভুল দেখিছে, তেওঁ কোনো স্কলাৰ, ইছলামিক স্কলাৰে যদি কোনো ভুল দেখুৱাই দিছে, আমি আমচু, জমিয়ত, আমাৰ ছিনিয়ৰ এডভকেটসকল, আমাৰ আলেম উলেমাসকল আমি সাজু হৈছোঁ। আমি কথাখিনি লিখিতভাৱে অসমৰ ৰাজ্যপাল ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক, ধৰ্মীয় আৱেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত আনিব বিচাৰে, তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে কমৰ ওপৰত আঘাত সানিব পৰা চেষ্টা যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে। যদি কিবা ইছলামৰ ক্ষেত্ৰত যদি কিবা ভুল দেখিছে, তেওঁ আলাপ আলোচনা কৰক, আমি আলাপ আলোচনা কৰিবৰ কাৰণে সাজু আছোঁ। কিন্তু তেওঁ জবৰদস্তি যদি কোনো ধৰণৰ আইন জাপি দি ইছলামৰ ৰীতি নীতি বা আজি ইমান দিনে বিবাহ হৈছে, আজি কাজি নোহোৱাকৈ আজি এটা ৰেজিষ্টাৰ কৰিলোঁ, আজি পুৰোহিত নোহোৱাকৈ আজি বিবাহ এখন হ'ব নেকি? আজি এটা ৰেজিষ্টাৰ কৰি দিলে পুৰোহিতজনটো লাগিব, অনুৰূপটো কাজী এজন আমাক লাগিব। আজি কাজী এজন যদি আমাক যদি দোৱা এটা কৰিব নিদিয়ে, আজি মহিলাসকল কৈছে মহিলাসকল সুৰক্ষিত নহয়। আজি আমাৰ দেলমোহৰৰ কথা আছিল, য'ত মহিলাসকলক সুৰক্ষিত কৰা হয়। আজি দেলমোহৰ, আজি এক ছেকেণ্ড মই কৈ লৈছোঁ, দেলমোহৰৰ ক্ষেত্ৰত আজি কি হ'ব? ইয়াত দেলমোহৰৰ ক্ষেত্ৰত আজি নাই। আজি সেই দেলমোহৰ আজি এজন যদি কিবা কাৰণত বিবাহ বিচ্ছেদ হৈ যায় এজন মানুহৰ, মহিলাজন সুৰক্ষিতভাৱে তেওঁ এটা দেলমোহৰ বা পইচা তেওঁ আদায় দিব লাগে, সেইটো আজি ইয়াত নাই। গতিকে মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা আলোচনা নকৰাকৈ তেওঁ আচলতে কেৱল মাত্ৰ ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে, 26ৰ ইলেকশ্যন পাৰ কৰিবৰ কাৰণে যদি মুখ্যমন্ত্ৰী এই ধৰণৰ কাম কাজ কৰে, গতিকে সেইটো আমি মানি লওঁ। যাৰ কাৰণে আমি আজি আহি কৈছোঁ যে আমি আইনগতভাৱেও যুঁজিম, মুখ্যমন্ত্ৰীক কথাখিনি লিখিত আকাৰে জনাম, ৰাজ্যপালকো জনাম। গতিকে আমাৰ যিখিনি ইছলামিক ৰীতি নীতি, মই 1935 একমতে আমি ইমান দিনে সুৰক্ষিত হৈ আছিলোঁ, সেই সুৰক্ষিত হিচাপে আমাক ৰাখিব লাগে। ক'ৰবাত যদি সুৰঙা আছে, সেই সুৰঙাখিনি দেখুৱাই দিয়ক, ইছলামিক পণ্ডিতসকলে সেই সুৰঙাখিনি দূৰ কৰিব। চাওক, এতিয়া আমি আজি দেখোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। না তেওঁ ৰেজিষ্টাৰ অফিচত কাকো নিযুক্তি দিছে, না কাজীসকলক তেওঁ অনুমতি দিছে। এইটো তেওঁলোকে এতিয়া বাতিল কৰাৰ নিচিনা পৰিৱেশ এটা হৈ দিছে। আজি বিবাহৰ ক্ষেত্ৰত আজি কোৰ্টত আহিবলগীয়া পৰিৱেশ হৈছে, আমি কোৰ্টত আপিল কৰিবলগীয়া হৈছে, মই বিবাহ কৰিম, মোৰ ৰেজিষ্টাৰটো কোনে কৰিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জবৰদস্তি আমাৰ বিবাহৰ ক্ষেত্ৰতো তেওঁ এটা বাধা সৃষ্টি কৰি আছে। সেইকাৰণে আজি আমি বহিছোঁ যে মুখ্যমন্ত্ৰীক কথাখিনি আমি ভালকৈ অৱগত কৰিম। অসমৰ মুখ্যমন্ত্ৰী হয় যিহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী, গতিকে আমাৰ ইছলামৰ ওপৰত যিখিনি আজি 3-4 মাহৰ পৰা বিবাহৰ ক্ষেত্ৰত এটা হাহাকাৰ পৰিৱেশ হৈছে, এই কথাখিনি অৱগত কৰিম। তাৰপিছত আমাৰ কথাখিনিও লিখিত আকাৰে জনাম, মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিছে সেইখিনিও আমি শুনিম। শুনাৰ পিছত আমাৰ কথাখিনি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইছলামিক ৰীতি নীতি বা ইছলামৰ বিবাহ বিচ্ছেদ বা ইছলামৰ যিখিনি মানে ধৰ্মীয় আইন কানুন যিখিনি আমাৰ আছে, সেইখিনিক যদি তেওঁ পাকে প্ৰকাণ্ঠে ধ্বংস কৰিব বিচাৰে, আমি স্পষ্টকৈ কৈছোঁ আমি আইনগতভাৱেও যুঁজিম, ৰাজপথত যুঁজিম। কিন্তু ইছলামৰ ওপৰত বা ইছলামিক ধৰ্মীয় বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তেওঁ যদি আঘাত কৰিব বিচাৰে, সেইটো আমি মানি নলওঁ। চাওক, আমাৰ ইছলামিক ৰীতি নীতিৰ মতে বিবাহটো বিবাহ হ'বই। আমাৰ কথা হৈছে আমাৰ ইছলামিক ৰীতি নীতিৰ মতে আমাৰ বিবাহ হ'বই। এতিয়া ৰেজিষ্টাৰ হ'লেও আমাৰ ইছলামিক ৰীতি নীতিৰ মতে বিবাহ হৈ আছে, হৈ থাকিব আৰু কৰিবই লাগিব। এইটো আপুনি, মই বাৰে বাৰে কৈছোঁ যে এজন আপুনি কোৰ্টত যাই ৰেজিষ্টাৰ কৰিলেও আপুনি হয়তো কোনোবা এটা মন্দিৰত গৈ বা কোনোবা এটা গীৰ্জাত গৈ আপুনি সেইখিনি পুৰোহিতৰ জৰিয়তে বা আমাৰ ইহৰ জৰিয়তে, আমি ফাদাৰৰ জৰিয়তে সেইখিনি আমি কৰিব লাগিব। আমাৰ ধৰ্মীয় যিখিনি মৌলানা আছে, মৌলানাৰ জৰিয়তে আমি সেইখিনি কৰিব লাগে, কিন্তু আমি কৰিবই লাগিব আৰু সেইখিনি ৰীতি নীতি চলি আছে। কিন্তু আজি এটা মানে চৰকাৰীভাৱে যে আজি এটা মানে মানুহখিনি যে বিবাঙত পৰি আছে, চৰকাৰীভাৱে যে তেওঁলোকক আচলতে কৰা হৈ থকা নাই, এই কথা বাৰ্তাখিনি আচলতে মুখ্যমন্ত্ৰীয়ে আচলতে ষড়যন্ত্ৰ কৰি আছে। যাৰ কাৰণে আমি সেইকাৰণে আজি ইমাৰ্জেঞ্চি বহিব লগা হৈছে। জমিয়ত, আমচু, অসমৰ বিভিন্ন বুদ্ধিজীৱীক লৈ আমি বহিব লগা হৈছে। কথাখিনি আজি আমি ইয়াতে আজি আমাৰ যিখিনি সাৰমৰ্ম কথাখিনি আজি আমাক ছাজেশ্যন দিছে, এইখিনি কথা আমি অৱগত কৰিম। যদি আমাৰ এই বিবাহ 1935 চনৰ বিবাহ আইন, বিয়াৰ বিচ্ছেদ এই ক্ষেত্ৰত যদি তেওঁ বাহাল ৰাখি যদি সুবিধা কৰি নিদিয়ে, তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে কিন্তু ধৰ্মীয় আৱেগ অনুভূতিত যি আঘাত অনাৰ প্ৰৱণতা আৰম্ভ কৰিছে, তাৰ কাৰণে কিন্তু বাধাৰ সৃষ্টি হ'ব। নহয়, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেনেহ'লে আমিও আইন বনাব লাগিব। আমি আম পাব্লিকে আইন বনাই আমি অসম বিধানসভাত জমা দিব লাগিব। আমিও তেনেহ'লে আইনৰ নতুন আইন কাৰণ আমাৰ কথা হৈছে যে ইছলামিক ৰীতি নীতি, কোৰাণ হাদিছৰ ওপৰত সুৰক্ষিত হৈ থাকিব লাগিব মুছলমানসকল। আমি কিন্তু কোনো ধৰণৰ বেয়া কামৰ কাৰণে কোৱা নাই। বেয়া কাম ইছলামে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। গতিকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাশ্মীৰৰ কথা কয়, কেৰেলাৰ কথা কয় বা তেওঁ যদি বাতিলেই কৰে, তেনেহ'লে আমি নতুন আইন, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ পৰামৰ্শ লওক, আমি আইন বনাম।
তাতে যদি আমাৰ আইন বনোৱাৰ ক্ষেত্ৰত যদি তাতে যদি কিবা সুৰঙা মুখ্যমন্ত্ৰী দেখা পায় সেইখিনি আমাক দেখুৱাই দিয়ক, আমি শুদ্ধ কৰিম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথাত আমি স্পষ্টকৈ কৈ দিছোঁ, আপোনালোককো কৈ দিছোঁ যে ইছলামৰ যিখিনি ৰীতি নীতি কোৰাণ হাদিছে বা ইছলামিক ল পাৰ্চনেল ল বৰ্ডে যিখিনি কথা কয় বা চৰিয়া লয় যিখিনি কথা কয় সেইখিনি কিন্তু আমাৰ ওপৰত ইম্পেক্ট থাকিব লাগিব। যদি কি আলোচনা হ'ল আমালোকৰ আলোচনা এতিয়া এইটো হৈ আছে যে মুছলিম মেৰিজ এক্ট ডাইভৰ্চৰ আপোনাৰ যিটো 1935 এক্ট বাতিল কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া বিচাৰিছে, বিধানসভাতেও আনিব এনেকুৱা লাগিছে। কথা পাতিছিলোঁ, তেওঁ এনেকুৱা ক'লে আমি উত্থাপন কৰিম আৰু কাজী শব্দটো আমি নেৰাখোঁ। আমাৰ মুছলিম সমাজৰ আমাৰ যিবিলাক আইন আপোনাৰ সংবিধানে আমাক দিছিলে, এতিয়া আপুনি বাতিল কৰিব বিচাৰিছে। আমাৰ কথা হ'ল যে আপুনি আমাৰ লগত বহি পেলাই ডিছকাশ্যন কৰক। আমি কোন কাৰণত কাজীৰ আপোনাৰ বিবাহ আইনটো আহিছিলে আৰু লগতে বহু বিবাহ কোন কাৰণত আহিলে, কোৰাণে কি কয়, আমাৰ লগত বহি পেলাই যদি আপুনি এটা আলোচনা বিলোচনা কৰে তেতিয়া আপোনাক ভালকৈ আপুনি বুজি পাব। এনেই আপুনি খালি যদি আমাৰ আইন আগতে আপুনি বহু চৰকাৰী মাদ্ৰাছাবিলাক বন্ধ কৰিলে, আমাক ভালকৈ মাথাই নাছিলে। এতিয়া ছেকেণ্ড হ'ল আপোনাৰ মুছলিম মেৰিজ এক্টটো বন্ধ কৰি আছে, বাতিল কৰি আছে। এনেকুৱা হ'লেও নহ'ব নহয়। আপোনালোক কথা পাতক আমাৰ লগত বহক। সেইকাৰণে আজি আমি এটা মিটিং পাতিছোঁ আমাৰ বুদ্ধিজীৱীসকল লৈ পেলাই, যে আমি বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম যে আমাৰ এই যে কাজী শব্দ মুছলিম মেৰিজ এক্টৰ আইনটো আপুনি কিয় বাতিল কৰি আছে, কোন কাৰণত বাতিল কৰি আছে, এইটো আপোনাক মোক বুজাই দিয়ক। তেতিয়া আমি আমাৰ যিটো আছে আমি তেওঁক বুজাই দিম। কাৰণ এই কাজিৰ যিটো প্ৰথা বা এই আইনখনৰ বিষয়ে বহুত দিনৰ পৰা চৰ্চা হৈ আছে, এতিয়ালৈকে আপোনালোকে আলোচনা কৰাই নাই, আপোনালোকে মেম'ৰাণ্ডাম দিবহে। কিন্তু ইতিমধ্যে নহয় কাজীসকলে অলৰেডি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈছিলে, মেম'ৰাণ্ডামো দিছিলে। আজিৰ পৰা 3 মাহ আগতে আপোনাৰ দেখিছে নেকি পেপাৰত, কেছো চলি আছে, হাইকোৰ্টত কেছ চলি আছে। আৰু তেতিয়াতো কৈছিলে, মোক আহি পেলাই বাহিৰত ওলাই পেলাই ফোন কৰিছিলে, নহয় আমাৰ এইবিলাক বহাল থাকিব। কিন্তু এতিয়া আমি দেখি আছোঁ বহাল নেথাকে, এইটো বাতিল হৈ আছে। আৰু তেওঁ নিজে মোকো ক'লে যে আমি কাজী শব্দটো আমি আঁতৰাই দিম, আপোনাৰ ৰেজিষ্টাৰ মেৰিজ কৰিব পাৰিব। আমাৰ মুছলিম নিয়ম নীতি আছে, আমি বিয়া কৰিবলৈ তেওঁ ক'লে ঘৰত পৰাই ল'ব। তো এইটোকো এনেকুৱা নহ'ব, কাৰণ আপোনাৰ মুছলিম ৰীতি ৰিৱাজ এতিয়াৰ পৰা নহয়, ভাৰতৰ স্বাধীন হোৱাৰ আগৰ পৰা চলি আছে। সেইকাৰণে আজি এই মিটিংটো আমি পাতিছোঁ। কওক। আপুনি নহ'ব বুলি কৈছে, নহ'ব বুলি ক'লে মুখত মিডিয়াত ক'লে নহ'ব বুলি ক'লেতো নহ'ব। গতিকে আপোনালোকৰ আমাৰ ষ্টেপ এইটো হ'ল, আপুনি কেনেকৈ বন্ধ কৰিব, আপুনি খালি বন্ধ কৰিলেও নহ'ব, কৰিলেও হ'ব। সেইকাৰণে আমি আপোনাৰ সন্মুখত CMৰ সন্মুখত আমি আজি বহি পেলাই নিৰ্ণয় লৈ আছোঁ। আমি সেই নিৰ্ণয়ক আমি কিছু ব্ৰিফিং তেওঁক দিম। আপুনি কোন কাৰণত, ঠিক আছে বাল্য বিবাহ আছে, কোনো কথা নাই, জম্মু তলা আমাৰ বাল্য বিবাহৰ পক্ষত নাই, আমাৰ বাল্য বিবাহ পক্ষত নাই, বাল্য বিবাহ বন্ধ কৰক। আমি জম্মুতে আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ, বহুত ক্ষতি হ'ল, এইটো সঁচা কথা। বাল্য বিবাহ বন্ধ সকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক, নিয়ম নীতি দিয়ক। এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক, বিয়া দিয়ক, এইটো কৰক। সংশোধন হোৱা বিচাৰোঁ, বাতিল হোৱা কেনেকুৱা বিচাৰিম আমি? সংশোধন কৰক, কোনো কথা নাই। বাল্য বিবাহ বন্ধ কৰক, বন্ধ কৰিছে আপুনি, আৰু কিছুমান সংশোধন কৰিবলৈকে আমি বহি পেলাই কথা পাতিম। আমি বাতিল কৰিব নোৱাৰে। আপুনি কিয় বাতিল কৰিব? আপুনি আপোনালোকৰ সৈতে আলোচনাৰ অভাৱ হৈছে বুলি ভাবে নেকি? আলোচনাৰ অভাৱ আছে, বহুত অভাৱ আছে, এইটো সঁচা। বহু বিবাহ ইছলামে কিয় কয় জানে নেকি? এজন বিধৱা মহিলা, তেওঁৰ আপোনাৰ হাজবেণ্ড ঢুকালে, মই CMৰ সন্মুখতে কথা কৈছোঁ, বিধৱা মহিলা এই মানুহটোক কোনে সংস্থাপন দিব? অবিবাহিত মানুহ সংস্থাপন দিব নেকি? ইছলামে কি কয় যে আপুনি খালি বিয়া পাতি লওক আৰু 5টা 4টা বিয়া কৰি, ইছলামে কেতিয়াও নশিকায়। এজন বিধৱা মহিলা, এজন অৰফেন ল'ৰা ছোৱালী শিক্ষা নাই, কোনে আপোনাক সংস্থাপন দিব? ইছলামে কয় এইবিলাক দুখীয়া মহিলাক সংস্থাপন দিয়া, এইটো ইছলামে শিকায়। আপুনি আৰু যদি কেতিয়া লিভিং ৰিলেশ্যন যিটো হয়, এইটো ইছলামক হওক, যিকোনো ধৰ্মত, হিন্দু ধৰ্ম মুছলমান ধৰ্মত লিভিং ৰিলেশ্যন নাই, কানুন বেলেগ কথা। আমি লিভিং এই যে ল'ৰা ছোৱালী বাচ্চা পয়দা হ'ব, বায়'লজিকেল বাপ কোনে থাকিব, নাম কোনে দিব? ইছলামে কেতিয়াও নিবিচাৰে। সেইকাৰণে এইবিলাক কিছু কথা আছে, এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কথা পাতিছোঁ। আমাৰ কথা কি হ'ল, এইবিলাক তেওঁৰ সন্মুখত আমি এটা নিয়ম নীতি, আমাৰ ইছলামৰ কোৰাণৰ সংবিধানত কি আছে, কোৰাণে কোন কাৰণত বহু বিবাহ কয়, কোৰাণে কোন কাৰণত আপোনাৰ বিবাহ কেনেকুৱা পঢ়াব লাগে, কিয় কয়, সেইবিলাক যেতিয়া আমি তেওঁৰ সন্মুখত দাঙি ধৰিম আৰু ধৰিছোঁ, তো বুজি পাব। মই আশা ৰাখিছোঁ এইবিলাক কৰাৰ আগতে এতিয়া আগন্তুক দিনক
মুছলিমৰ কোনো এটা নিয়ম নীতি ভংগ কৰাৰ আগতে আমাৰ মুছলিম বুদ্ধিজীৱীসকল যিসকল ওলামাসকল আছে আমচুৰ আছে উপদেষ্টাসকল আছে বহি পেলাই পৰামৰ্শ কৰি পেলাই যদি কোনো কাম আগবঢ়ায় তেনেহ'লে এটা আমি দেশৰ কি আলোচনা হ'ল